নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ শব্দ আহা আজি আমি শব্দ নামৰ এই পাঠটি আলোচনা কৰো নহয় জানো এতিয়া শব্দ বুলি কোৱাৰ লগে লগে বাৰু তোমালোকৰ মনলৈ কি কথা আহে ক'ব পাৰিবানে আমি যদি অকমান সময় একো নকৰাকৈ খুব শান্তভাৱে আমাৰ চকুকেইটা মুদি এনেকৈ ৰৈ থাকো তেতিয়া হলে আমাৰ কাণত আমাৰ চাৰিওকাষে চলি থকা বিভিন্ন শব্দ আমি শুনিবলৈ পাওঁ নহয় জানো এয়া কাষেৰে যদি আমাৰ গাড়ী এখন পাৰ হৈ গৈছে কোনোবাই কৰবাত যদি ঘৰ মেৰামতিৰ কাম কৰিছে যদি আমাৰ ফেনখন চলি আছে তেনেহলে ফেনখন চলি থকা শব্দও আমি শুনিবলৈ পাম নহয় জানো ঠিক আছে বাৰু শব্দ কি হয় আমাৰ পৰিবেশটোৱে শব্দৰে ভৰি আছে কিছুমান শব্দ শুনিবলৈ সুখদায়ক হোৱাৰ বিপৰীতে কিছুমান শব্দ কিন্তু কোলাহলপূৰ্ণ মানে কিছুমান শব্দ আমাৰ কাৰণে কি হয় আমনিদায়ক হয় শব্দই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে শব্দই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এজনে আনজনৰ সৈতে যোগাযোগ কৰাটো ই আমাক সহায় কৰে নহয় জানো আমি এজনে আনজনৰ সৈতে কি ধৰণে যোগাযোগ কৰো কথাৰে আৰু কথা মানে শব্দ নহয় জানো এতিয়া আমি আমাৰ চাৰিওফালে বিভিন্ন শব্দবোৰ শুনিবলৈ পাওঁ আমি শব্দ কি ধৰণে শুনো কেনেকৈ শুনো তোমালোকে যেতিয়া একেবাৰে সৰু আছিলা তেতিয়াই তোমালোকে পঞ্চ ইন্দ্ৰিয়ৰ বিষয়ে শিকি আহিছা নহয় জানো আমি যেনেকৈ চকুৰে দেখো ঠিক তেনেধৰণে আমাৰ কাণখনেৰে আমি বিভিন্ন শব্দ শুনিবলৈ পাওঁ নহয়নে বাৰু আমি শুনা শব্দবোৰ কেনেকুৱা ধৰণৰ মই অকমান আগতে ক'লো যে যদি আমি চকুটো বন্ধ কৰি অকমান সময় শান্তভাৱে এইদৰে থাকো তোমালোকে অকমান প্ৰেক্টিছটো কৰি চাবাচোন তেতিয়া আমাৰ চাৰিওকাষে চলি থকা বিভিন্ন বস্তুৰ আমি শব্দ শুনিবলৈ পাওঁ ইয়াতে কিছু শব্দৰ উদাহৰণ দিয়া আছে ঘড়ীৰ টিক টিক ঘড়ীটোৰ ছেকেণ্ডৰ কাটাডাল যেতিয়া ঘূৰি থাকে টিক 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 টিককে খুব যেতিয়া চাৰিওকাষে যেতিয়া নিস্তব্ধ হৈ থাকে আমি তেতিয়া ঘড়ীৰ শব্দটো শুনিবলৈ পাওঁ মহৰ গুণগুণনি প্ৰায় আমাৰ হয় নহয় জানো যে মহ এটা আহি কাণৰ কাষত বা মাখি এটা আহি কাণৰ কাষত ঘূৰি থাকে আৰু শব্দটো আমাৰ কাণত বাৰে বাৰে বাজি থাকে খেলি থকা শিশু যেতিয়া সাধাৰণতে শিশুবোৰে খেলি থাকে পথাৰত হওক চোতালত হওক বা বিদ্যালয়খনতেই হওক বা ওচৰৰ কোনোবা ৰাস্তা এটাৰ কাষতেই হওক কি হয় তেওঁলোকে খুব হুলস্থুল কৰে তেওঁলোকে ইজনে সিজনে কথা কয় ফূৰ্তি কৰে কেতিয়াবা কাজিয়া কৰে কেতিয়াবা খং কৰে গতিকে আমি এনেকুৱা ধৰণৰ কথাবিলাকো এনেকুৱা ধৰণৰ শব্দবিলাকো আমাৰ কাণত পৰে নহয় জানো ঠিক একেধৰণে হৰ্ণ পেপা গাড়ীৰ হৰ্ণ বজায় কেতিয়াবা আমি দেখো যে ফাংচনবোৰ যেতিয়া হৈ থাকে বা মাইকত যেতিয়া কোনোবাই ভাষণ দিয়ে খুব জোৰে জোৰে আমি কিছুমান শব্দ শুনিবলৈ পাওঁ নহয় জানো গতিকে আমাৰ চাৰিওকাষেই শব্দৰে ভৰ্তি হৈ আছে আৰু আমি যদি অকমান মন দি পেলাই শুনো আমাৰ চাৰিওকাষে আমি বিভিন্ন শব্দ শুনিবলৈ পাওঁ শব্দটো কি শব্দটো কেই ধৰণে সৃষ্টি হয় শব্দ হৈছে বায়ুৰ অণুবোৰে তৰংগ নামৰ এক বিশেষ আৰ্হিত কম্পন কৰিলে উৎপন্ন হোৱা শক্তিৰ এক প্ৰকাৰ তাৰ মানে কি কৈছে শব্দ হৈছে বায়ুৰ অণুবোৰে তৰংগ নামৰ বিশেষ আৰ্হিত কম্পন কৰিলে উৎপন্ন হোৱা এক প্ৰকাৰ সেই শব্দটো এটা তৰংগ শব্দটো কি বুলি কোৱা হৈছে শব্দ এটা তৰংগ বুলি কোৱা হৈছে কম্পনক কোনো এটা বস্তু আগপিছ গতি বুলিও ক'ব পাৰি আৰু এই যে কম্পনৰ সৃষ্টি কৰে বুলি কৈছো তেনেহলে যদি বস্তু এটা কম্পনটো হয় তেনেহলে কেনেকুৱা হয় এনেকুৱা ধৰণৰ এইটোকে আমি কম্পন বুলি কওঁ আগপিছ গতিটোকে কম্পন বুলি কওঁ গতিকে শব্দক আমি কি বুলি ক'ব পাৰো আচলতে তৰংগ বুলিও ক'ব পাৰো কম্পনৰ ওপৰত নিৰ্ভৰ কৰি এটা শব্দ উৎপন্ন হয় এটা শব্দ কিহৰ ওপৰত নিৰ্ভৰ কৰি উৎপন্ন হয় কঁপনিটোৰ ওপৰত নিৰ্ভৰ কৰি কোনো ধৰণৰ কম্পন নোহোৱাকৈ শব্দ উৎপন্ন কৰিব নোৱাৰি গতিকে আমি যিবোৰ শব্দ শুনি থাকো আমি আমাৰ নিজৰ শব্দবোৰেই হওক আনৰ পৰা কোৱা কথাবোৰেই হওক সেইবোৰৰ কাৰণে কি প্ৰয়োজন হয় কম্পন কাৰণ কম্পন নোহোৱাকৈ শব্দ উৎপন্ন হ'বই নোৱাৰে নহয় জানো এতিয়া কম্পমান বস্তুৰ দ্বাৰা শব্দৰ সৃষ্টি হয় এই কথাকাৰ আমি যে ক'লো যে কম্পন নোহোৱাকৈ শব্দ উৎপন্ন হ'ব নোৱাৰে আমি অকমান পৰীক্ষা দুটামান কৰি চাওঁ নহয় জানো
তেতিয়াহে আমি গম পাম এটা প্ৰথম ক্ৰিয়াকলাপ আছে ইয়াতে চিত্ৰটো চালে গম পাবা চিত্ৰটোত সসপেন এটা এডাল উলমাই ৰখা হৈছে ৰছী এডালেৰে বান্ধি পেলাই সসপেন এটা উলমাই ৰখা হৈছে আৰু এটা শিশুক কি কোৱা হৈছে সসপেনটোৰ পিছফালে এই ধৰণে লাঠি এডাল লৈ পেলাই টুকৰ মাৰিবলৈ দিয়া হৈছে বা কুবাবলৈ দিয়া হৈছে কুবোৱাৰ লগে লগে কি হয় আমি সসপেনটোত এটা শব্দ শুনো নহয় না কিন্তু তাৰ আগতে কুবোৱাৰ লগতে যদি আমি সসপেনটো লাহেকৈ এনেকৈ চুই পেলাই চাওঁ তেনেহলে আমি কি পাম সসপেনটো কপি থাকে কপি থাকা হয় নহয় নে আৰু আটাইতকৈ ভাল উদাহৰণ হ'ল তোমালোকৰ সকলোৰে বিদ্যালয়তে এটা বেল থাকে ঘণ্টা এটা থাকে হয় নে আৰু যেতিয়া আমাৰ এটা পিৰিয়ড এটা ক্লাছ শেষ হয় তাতে কি হয় ঘণ্টাটো কুবাই দিয়া হয় তোমালোকে বাৰু কেতিয়াবা ঘণ্টাটো কুবাই চাইছানে বা ঘণ্টাটো কুবোৱাৰ পিছতে কেতিয়াবা হাতেৰে চুই চাবাচোন ঘণ্টাটোত কি হয় এনেকে কপি থাকে খুব কমকে কম্পনৰ সৃষ্টি হয় আৰু ঘণ্টাটোত হয় কম্পনৰ বাবে কি হয় বুলি কৈছো আমি শব্দৰ সৃষ্টি হয় অৰ্থাৎ ঘণ্টাটো যে বাজি যায় এই ঘণ্টাটো কম্পনৰ বাবে কিন্তু এই শব্দৰ সৃষ্টি হয় ঠিক একে ধৰণে এই সসপেনটো কুবোৱাৰ লগে লগে এটা শব্দ পাওঁ কিন্তু শব্দটো কেতিয়া হ'ব সসপেনটোত এটা কম্পনী এটাৰ সৃষ্টি হয় দ্বিতীয় এটা ক্ৰিয়াকলাপ দিয়া হৈছে টানি লোৱা ৰাবাৰ বেণ্ডৰ দ্বাৰা শব্দ উৎপন্ন হয় বুলি আমি প্ৰমাণ কৰিম নহয় জানো চিত্ৰটো মন কৰা ইয়াতে কি কৰিছে এটা বক্স পেন্সিল বক্সত দুডাল কাট পেন্সিল দুটা মুৰে লৈছে আৰু এডাল ৰাবাৰ এডাল এই ধৰণে মেৰিয়াই লৈছে যাতে বক্সটোত লাগি নাথাকে কিছু অংশ ওপৰত থাকে এতিয়া এই ৰাবাৰডাল যদি টানি দিয়া হয় টানি দিয়াৰ লগে লগে কি হয় এটা শব্দৰ সৃষ্টি হয় গতিকে ইয়াতে কম্পন হৈছে নে আমি যদি ৰাবাৰডাললৈ মন কৰো তেনেহলে ৰাবাৰডাল যেহেতু ৰাবাৰডাল আমি দেখিলেই গম পাওঁ যে ৰাবাৰডাল কি কৰিব পাৰি স্থিতিস্থাপক গুণ এটা থাকে ৰাবাৰৰ যে টানি দীঘল কৰি পেলাই আকৌ আগৰ অৱস্থালৈ গুচি যায় নহয় নে ৰাবাৰডাল আমি এই ধৰণে টানি দিয়াৰ লগে লগে ৰাবাৰডালৰ মাজত এটা কি হয় কপনিৰ সৃষ্টি হয় আৰু এটা শব্দ আমি শুনিবলৈ পাওঁ ওপৰৰ কামবোৰৰ পৰা আমি এই সিদ্ধান্তত উপনীত হৈছো যে যেতিয়া টানকৈ টানি থোৱা ৰাবাৰৰ বেণ্ড এডাল টানি এৰি দিয়া হয় ই কপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি হয় অৰ্থাৎ ৰাবাৰৰ বেণ্ডাল যে টানি পেলাই আমি এৰি দিওঁ তেতিয়া ৰাবাৰৰ বেণ্ডাল কি হয় কপি যায় আৰু তাৰ কাৰণে কি হয় শব্দৰ সৃষ্টি হয় আৰু যেতিয়া ইহঁতৰ কম্পন বন্ধ হয় তেতিয়া ইহঁতৰ কোনো শব্দ সৃষ্টি নহয় অৰ্থাৎ কম্পনটো বন্ধ হৈ যোৱাৰ লগে লগে শব্দটো কি হৈ যায় বন্ধ হৈ যায় ইয়াতে আৰু এটা ক্ৰিয়াকলাপ দিয়া আছে ইয়াতে কি কৰিছে এখন থালত এই ধৰণৰ থাল এখনত পানী থোৱা হৈছে খুব সুন্দৰকৈ পানী থৈ পেলাই থালখন স্থিৰ কৰি থোৱা হৈছে যেতিয়া চামুচেৰে থালখনত বজাই দিয়া হয় থালখনৰ পানীখিনি কি হৈ যায় খুব কমকৈ পাতলকৈ এটা ঢৌৰ সৃষ্টি হয় অৰ্থাৎ কিছুমান ক্ষেত্ৰত কম্পনবোৰ আমাৰ বাবে সহজে দেখা পোৱা যায় যদিও কিছুমান ক্ষেত্ৰত কেৱল অনুভৱ কৰিব পাৰি আৰু দেখা পোৱা নাযায় কিন্তু এইটো ক্ষেত্ৰত কি হয় পানীখিনি যেতিয়া কম্পনটো সৃষ্টি হয় তেতিয়া আমি গম পাওঁ যে এটা কম্পনৰ সৃষ্টি হৈছে পানীখিনি এটা খুব কমকে ঢৌ এটাৰ সৃষ্টি হয় চামুচখন বাৰে বাৰে বজাই দিলে পানীখিনি লৰি লৰি গৈ থাকে ঢৌটো এই ধৰণে গৈ থাকে অৰ্থাৎ কম্পনৰ সৃষ্টি হৈ বাবে কাঁহীখনত যেতিয়া চামুচখনেৰে মাৰি দিয়া হয় এটা কি হয় শব্দৰ সৃষ্টি হয় নহয় জানো বাৰু এতিয়া ইয়াতে আমাৰ সকলোৰে চিনাকি কিছু বাদ্যযন্ত্ৰৰ বিষয়ে দিয়া আছে ইয়াতে দেখুওৱা আছে এটা হাৰমনিয়াম তবলা সেতাৰ আৰু বাঁহী এইবোৰ হ'ল বাদ্যযন্ত্ৰ এই বাদ্যযন্ত্ৰবোৰ যে বজাওঁ ইয়াৰ লগতো নিশ্চয় শব্দৰ সম্পৰ্কও আছে নহয় জানো ঠিক আছে বাৰু কি সম্পৰ্ক আছে আমি চাই লওঁ আহা বাদ্যযন্ত্ৰ শব্দ কেৱল ডুঙাত হোৱা কম্পনৰ দ্বাৰাই নহয় টানি লোৱা আৱৰণত হোৱা কম্পনৰ দ্বাৰা শব্দ উৎপন্ন হয় আৰু লগতে বায়ুৰ স্তম্ভ কম্পনৰ দ্বাৰা উৎপন্ন হয় বায়ুৰ স্তম্ভবোৰতো কম্পনৰ দ্বাৰা কিন্তু শব্দ উৎপন্ন হয় গতিকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত আমি অকমান চাই লওঁ নহয় নে ঠিক আছে বাৰু কিছুমান বাদ্যযন্ত্ৰ যেনে মঞ্জিৰা নুট বোকাপাত্ৰ বুলিও কয় খতম আৰু কৰতাল কেৱল কুবাই বা আঘাত কৰি শব্দ উৎপন্ন কৰিব পাৰি ইয়াতে কেইবাটাও উদাহৰণ দিয়া আছে দ্বিতীয়তে এই বাদ্যযন্ত্ৰসমূহ ভাৰতৰ বিভিন্ন প্ৰান্তত সাধাৰণতে ব্যৱহাৰ কৰা হয় কাৰণ এইবোৰ আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত থকা একোটা লোকবাদ্য আমিও বাদ্যযন্ত্ৰ বনাব পাৰো কি ধৰণে বনাব পাৰো আমি চাওঁ আহা নহয় জানো ইয়াতে চোৱা এটা বাদ্যযন্ত্ৰৰ চিত্ৰ দিয়া আছে আৰু বাদ্যযন্ত্ৰটোৰ নাম কি একতাৰা ঘৰতে একতাৰা নিৰ্মাণ কৰিবলৈ একতাৰা এই বাদ্যযন্ত্ৰটো
এক তাৰা মানে ইয়াত এডালেই তার থাকে চিত্ৰটোলে মন কৰা ইয়াতে এডালেই তার আছে এই বাদ্যযন্ত্ৰটো সেইকাৰণে ইয়াক এক তাৰা বুলি কোৱা হয় প্ৰয়োজনীয়তা এই বাদ্যযন্ত্ৰটো বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন হ'ব ফুটা নাৰিকল বা মাটিৰ পাত্ৰ আবৰণ ফাটি যোৱা বাঁহৰ বেত সৰু কাঠৰ ব্লক সেইটো ডুঙা আৰু টিউনিং পেন এইকেইটা যদি থাকে তেনেহলে আমি এক তাৰাটো বনাই ল'ব পাৰিম দ্বিতীয়তে আৰু এটা আছে জল তৰং আমি সকলোৱে জানো এটা বৰ সুমধুৰ সংগীত উৎপন্ন হয় জল তৰংগৰ পৰা এনেকুৱা বিধ বাদ্যযন্ত্ৰ আৰু এই জল তৰংটো আমি আচলতে ঘৰতো বনাই ল'ব পাৰো ইয়াতে চিত্ৰটোলে মন কৰা ইয়াতে ছোৱালী এজনীয়ে কি কৰিছে এই ধৰণে গ্লাছ লৈছে আৰু গ্লাছত পানী লৈছে আৰু লগতে এডাল পেন্সিল লৈছে বজাবলৈ এতিয়া এই পানীখিনিলে অকমান মন কৰাচোন প্ৰতিটো গ্লাছত কিন্তু পানীৰ পৰিমাণবোৰ কি হৈছে বেলেগ আছে এই প্ৰথম গ্লাছটোত পানী একেবাৰে কম আছে আৰু এই ধৰণে পানী ক্ৰমে বাঢ়ি গৈ শেষৰ গ্লাছটোত পানী প্ৰায় ভৰু হৈছে এতিয়া এই যে পানী থকা গ্লাছবোৰত যদি আঘাত কৰি দিয়া হয় অৰ্থাৎ পানী থকা গ্লাছবোৰত যদি এই মাৰিদাৰেলে এনেকে লাহে লাহে বজাই দিয়া হয় তেনেহলে কি হ'ব এই জল তৰংগৰ বিভিন্ন প্ৰতিটো গ্লাছৰ পৰা বিভিন্ন ধৰণৰ কি ওলাব প্ৰতিটো গ্লাছৰ পৰাই বিভিন্ন ধৰণৰ মাত ওলাব নহয় নে গতিকে সেই ধৰণেও আমি কি কৰিব পাৰো জল তৰংগটো আমি বজাব পাৰো আৰু জল তৰংগটো আমি ঘৰতো প্ৰস্তুত কৰি ল'ব পাৰো নহয় নে ঠিক আছে বাৰু যেতিয়া আমি মৃদংগৰ চামৰাত আঘাত কৰো তেতিয়া আমি শুনিবলৈ পোৱা শব্দ কেৱল চামৰাৰ নহয় গোটেই যন্ত্ৰটোৰে হয় এইটো এটা মন কৰিবলগীয়া কথা এইটো এটা মৃদংগৰ চিত্ৰ দিয়া হৈছে আৰু কোৱা হৈছে যে যেতিয়া মৃদংগটো এই চামৰাখনত যেতিয়া আমি আঘাত কৰো বজাই দিও তেতিয়া যেটো শব্দ হয় সেই শব্দটো কিন্তু অকল চামৰাখনৰে নহয় এই গোটেই যে মৃদংগটো এই গোটেই আকৃতিটো যে আছে এই গোটেই আকৃতিটোৰ পৰা কিন্তু এই সাউণ্ডটো বা এই শব্দটো ওলায় সেটাৰৰ দৰে বাদ্যযন্ত্ৰসমূহ তাৰ টানি দিলে সৃষ্টি হোৱা শব্দ কেৱল তাৰ ডালতে সৃষ্টি হৈছে এনে নহয় এনে অৱস্থাত গোটেই যন্ত্ৰটো কপিবলৈ ধৰে আৰু আমি শুনিবলৈ পোৱা শব্দ গোটেই বাদ্যযন্ত্ৰটোৱে সৃষ্টি কৰা শব্দহে অৰ্থাৎ শব্দবোৰ আমি যদি এটা অংশত চুই দিয়াৰ লগে লগে শব্দবোৰ আহি যায় তাৰ অৰ্থ এটো নহয় যে কি অংশটোহে শব্দটো প্ৰডিউস কৰিছে বা উৎপন্ন কৰিছে আসলতে গোটেই বাদ্যযন্ত্ৰটোৰ পৰা সেই শব্দটো উৎপন্ন হৈছে এতিয়া ইয়াতে আছে বাদ্যযন্ত্ৰ আৰু এইবোৰৰ কম্পন হোৱা অংশসমূহ আমি চাইলো প্ৰথমতে দিয়া আছে বিনাডাল কি হৈছে টানি ৰখা তাৰডাল তবলা টানি ৰখা চামৰাখন বাঁহী বায়ুস্তম্ভ ঠিক তেনেদৰে ইয়াতে আৰু কিছু এই তালিকাখন আসলতে পুৰাবলৈ দিছে তোমালোকক মই এটা যেনেকৈ আমি এইমাত্ৰ মৃদংগৰ কথা কলো আসলতে এই তালিকাখন তোমালোকক পুৰাব দিছে গতিকে ইয়াতে যেনেকৈ আমি অকমান আগতে মৃদংগৰ কথা কলো মৃদংগ নহয় জানো বা আমাৰ ঢোলটো আৰু এটা আছে আমাৰ খোল এই যে মৃদংগ ঢোল খোল এনেকুৱা ধৰণৰ যিবোৰ আমাৰ বাদ্যযন্ত্ৰ আছে শব্দ সৃষ্টিকাৰী কম্পন হোৱা অংশসমূহ কম্পনটো ক'ত হয় এই গুটে গিটাৰ কিন্তু কম্পনটো ক'ত হয় চামৰাখনত হয় আৰু শব্দটো কিন্তু সকলো গুটে অংশটোৰ পৰাই আহে কিন্তু কম্পনটো কিন্তু চামৰাখনতে হয় আৰু এনেকুৱা ধৰণৰ আৰু বহুত বাদ্যযন্ত্ৰ পাবা যেনেকৈ আমি গিটাৰৰ তাৰবোৰত কম্পন হয় নহয় জানো গতিকে এনেকুৱা ধৰণৰ আৰু আমি বহুত পাম আৰু তোমালোকে এই যিখন তালিকাখন আছে তালিকাখন পুৰাবলৈ চেষ্টা কৰিবাচোন আৰু বহুত বাদ্যযন্ত্ৰৰ নাম তোমালোকৰ মনলৈ নি আহিয়ে থাকিব নহয় জানো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল শব্দৰ বিষয়ে আজি আমি ইমানখিনি কথাই আলোচনা কৰিলো এই ভিডিঅ'টিত এতিয়া আমি আগবাঢ়িছো মূল্যায়নলৈ আহাচোন মূল্যায়নত কি আছে আমি চাওঁ আমাৰ প্ৰথম প্ৰশ্নটোতে হ'ল প্ৰকৃততে শব্দটো এটা তৰংগ অৰ্থাৎ যেতিয়া তৰংগ উৎপন্ন হ'ব তেতিয়াহে শব্দৰ সৃষ্টি হ'ব এই কথাষাৰ শুদ্ধ নে অশুদ্ধ আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে এইটো এটা শুদ্ধ তথ্য দ্বিতীয়টোলৈ গৈছো কোনো ধৰণৰ নোহোৱাকৈ শব্দ উৎপন্ন কৰিব নোৱাৰি তৰংগ হলেহে শব্দ উৎপন্ন হ'ব নহয় জানো তৰংগ মানে কি হ'ব কম্পন আসলতে যেতিয়ালৈকে কম্পন নহব তেতিয়ালৈকে কিন্তু
শব্দ উৎপন্ন নহব তাৰপিছতে আহিলে তলৰ কোনবিধ বাদ্যযন্ত্ৰ কোবাই বা আঘাত কৰি শব্দ উৎপন্ন কৰিব পাৰি আমাৰ ইয়াতে দিয়া আছে বাঁহী বীণা একতাৰা বাঁহীটো আমি জানো আমি মুখেৰে বতাহ দিব লাগে নহয় জানো বীণাটো আমি জানো বজাব লাগে একতাৰাটো আমি এই ধৰণে বজাব লাগে গতিকে আঘাত কৰি কোনটো শব্দ উৎপন্ন কৰিব পাৰি সেইটো হ'ল তবলা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল শব্দৰ আজিৰ এই ভিডিঅ'টোত আমি ইমানখিনি কথাই আলোচনা কৰিলো আজি আমি আলোচনা কৰিলো শব্দ কিদৰে উৎপন্ন হয় নহয় জানো আৰু আশা কৰো তোমালোকে ভিডিঅ'টোত আলোচনা কৰা গোটেই কথাখিনি ভালকৈ বুজি পাইছা তথাপিও মই অনুৰোধ জনাম যে আজি আমি আলোচনা কৰা কথাখিনি তোমালোকে নিজৰ পাঠ্যপুথিখনত আকৌ এবাৰ সুন্দৰকৈ পঢ়ি ল'বা আৰু প্ৰয়োজনীয় কথাখিনি নোট কৰি যাবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ